গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 জানুৱাৰী মাহৰ 31 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 17 তাৰিখ। আজি তিথি দ্বিতীয়া, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:12 আৰু সূৰ্য অস্ত যাব 5:01। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত ঘূৰা ফুৰা ফূৰ্তি আৰু পাৰ্টি কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব। এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কলাত্মক সত্যত ৰূপায়িত কৰক। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় পাব, কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালভাৱে যাব। ৰূপৰ আঙঠি পৰিধান কৰক আৰু কৰ্মজীৱনত সফলতা কঢ়িয়াই আনক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভৰ সম্ভাৱনা আছে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। জীৱন নগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। বিষ্ণু চালিচা অথবা আৰতি পাঠ কৰিলে এটা সফল আৰু সুখময় প্ৰেম জীৱন লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্তই জৰুৰী। যদি আপুনি এনে নকৰে, তেন্তে আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। নিমৰ ডালেদি দাঁত চাফ কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মানুহগৰাকীৰ কথা ভালকৈ মন দি শুনক। হ'ব পাৰে আপুনি জীৱনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰবিন্দু হ'ব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহঁতৰ বহুত সময় লোকচান হ'ব পাৰে। পুৱা আপুনি জীৱনসংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব। কৰ্মজীৱন অধিক সমৃদ্ধিশালী কৰিবলৈ ভগৱান গণেশক ধ্ৰুৱ ঘাঁহ নিবেদন কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নাৰ্ভাছ ব্ৰেকডাউন আপোনাৰ ভবাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কটাব। এনেকুৱা মানুহৰ লগত
সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। আজি আপোনাৰ ঘনিষ্ঠ লোকসকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ভাৱনাক বিশেষকৈ খঙক নিয়ন্ত্ৰণত ৰাখক। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। প্ৰেমৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ধুনীয়া। প্ৰেমক সদায় উদযাপন কৰক। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। নিজৰ সময় আৰু ঊৰ্জা অন্যৰ সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি সেই লাভ প্ৰাপ্ত কৰিব পাৰে। নদীত মাটিমাহৰ দালি, কলা তিল আৰু নাৰিকল প্ৰবাহিত কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে লাভ ল'বৰ বাবে ডাঙৰক অতিৰিক্ত ঊৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিয়ালক দুখ দিব পাৰে, আনকি সম্বন্ধতো দূৰত্ব আহি যাব পাৰে। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল, আজি সিহঁতৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হ'ব পাৰে। অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি ল'ব যে তেখেতে যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেমজনিত সম্বন্ধৰ লগত জড়িত নহয়। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে। সেয়ে সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব, যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথা লৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। কিছুমান মানুহে বিবাহ সম্পৰ্কটো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি ক'ব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব। গাখীৰ, চাউল আৰু চেনি দি তৈয়াৰী খোৱা মিষ্টান্ন তৈয়াৰ কৰক। চন্দ্ৰোদয় হোৱাৰ পিছত চন্দ্ৰৰ পোহৰত বহি এই পায়স খাওক আৰু পৰিয়ালৰ সুখ অটুট ৰাখক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি চিন্তা আৰু হতাশাই স্বাস্থ্য বেয়াৰ পিনে ঠেলি দিব পাৰে। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দূৰ থাকিব, নহ'লে আপোনাৰ সময় নষ্ট হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়াহৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। ভাল স্বাস্থ্য পাবৰ বাবে পূব দিশে মুখ কৰি আহাৰ গ্ৰহণ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক শান্তিৰ বাবে হতাশা কাৰণসমূহ সমাধান কৰক। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা প্ৰেমৰ পিনেদি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱনলগৰীৰ লগত জীৱন সঁচাকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব। সেউজীয়া মগু খোৱাত সদায় ব্যৱহাৰ কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। কোনোবা এনেকুৱা আত্মীয়জন বহু দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ ঊৰ্ধত। আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনাসমূহ অনুভৱ কৰিব পাৰে।
আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ'ব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তাবোধ এটাৰ অনুভৱ কৰিব। কৰ্মজীৱনত আৰু নিজৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিবলৈ হ'লে আহঁত গছত পানী নিবেদন কৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ত ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ'ব। আপোনাৰ জীৱনসংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তি দি থাকিব। এটা মধুৰতম আৰু সফল প্ৰেমৰ সম্পৰ্কৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ বস্ত্ৰ অথবা ফেব্ৰিক বিতৰণ কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম কৰি আপোনাৰ সঁচাকৈয়ে ভাল লাগে। খৰচ বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধি, ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। কাম আৰু ঘৰৰ চাপে আপোনাক খঙাল কৰিব পাৰে। খালী সময়ৰ সদ্ব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে কিবা ভুল আছে। চাকৰি আৰু ব্যৱসায়ত ভাল প্ৰভাৱৰ বাবে গৰুক বগা ৰঙৰ মিঠাই খুৱাওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।